আসসালামু আলাইকুম ইত্তাবাল হুদা নমস্কাৰ। আজি মই এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিছোঁ। আপোনালোক সকলোৱে জানে যে সদ্য সমাপ্ত ৰাষ্ট্ৰপতি নিৰ্বাচনত দ্ৰৌপদী মুৰ্মু ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ লগে লগে বিজেপি দলে এটা প্ৰচাৰ কৰিছিল যে তেওঁলোকে প্ৰথমগৰাকী আদিবাসী মহিলাক ভাৰতৰ সৰ্বোচ্চ সাংবিধানিক পদবীত অধিষ্ঠিত কৰিলে। এই কথাটো লৈ বহুতে ভাল পাইছিল বা বহু আদিবাসী দল সংগঠন বা আদিবাসী ৰাজনৈতিক দলবিলাকেও মুক্তভাৱে দ্ৰৌপদী মুৰ্মুক ভোট প্ৰদান কৰিছিল আৰু তেওঁলোকে ভাবিছিল যে প্ৰথমগৰাকী আদিবাসী মহিলা ৰাষ্ট্ৰপতি ভাৰতৰ সৰ্বোচ্চ পদবীত অধিষ্ঠিত হোৱাটো এটা বহুত ভাল কাম হৈছে। কিন্তু এটা কথাই আমি বুজিব পৰা নাই আৰু কালিও ৱাশ্বিংটন পোষ্ট, আমেৰিকান হেৰাল্ড আৰু কিছুমান আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এটা বাতৰি সম্প্ৰচাৰ হৈছে আৰু য'ত ভাৰতৰ যিটো সাংস্কৃতিক মূল্যবোধ বা ভাৰতীয় লোকৰ নৈতিকতা এই বিষয়টোক তীব্ৰ সমালোচনা কৰিছে কিছু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে। আৰু সেই বিষয়টো হ'ল যে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে যিদিনা ৰাষ্ট্ৰপতি ভৱনত প্ৰৱেশ কৰিব, ৰাষ্ট্ৰপতি ভৱনত প্ৰৱেশ কৰাৰ পূৰ্বে তাত কিছু ব্ৰাহ্মণ আৰু পুৰোহিতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক গোমূত্ৰ আৰু গংগাজল পানী ছটিয়াই কিছু মন্ত্ৰ উচ্চাৰণ কৰি শুদ্ধিকৰণ কৰাৰ পিছতহে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি ভৱনত প্ৰৱেশ কৰাৰ অনুমতি দিয়া হ'ল আৰু ৰাষ্ট্ৰপতি ভৱনত গ'ল। এই বিষয়টো আন্তঃৰাষ্ট্ৰীয় মহলত যথেষ্ট এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে যে পৃথিৱীৰ কোনো দেশত এনে নিয়ম নাই, কোনো ধৰ্মত এনেধৰণৰ নিয়ম নাই যে এগৰাকী দেশৰ সৰ্বোচ্চ পদবীধাৰী সাংবিধানিক সৰ্বোচ্চ পদত অধিষ্ঠিত এগৰাকী মহিলা, সেই মহিলাগৰাকী অপবিত্ৰ আছিল বা কি অপবিত্ৰতা আছিল গাত যে ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পিছত সাংবিধানিক পদবীত ৰাষ্ট্ৰপতি ভৱনত প্ৰৱেশ কৰাৰ অনুমতি নাই। ব্ৰাহ্মণ আৰু পুৰোহিতসকলে মহিলাগৰাকীক গংগাজল গোমূত্ৰ ছটিয়াই মন্ত্ৰ উচ্চাৰণ কৰি পবিত্ৰ কৰাৰ পিছতহে ৰাষ্ট্ৰপতি ভৱনত প্ৰৱেশ কৰাৰ অনুমতি পালে আৰু তাৰ আগত মহিলাগৰাকী ৰাষ্ট্ৰপতিৰ উপযুক্ত নাছিল নেকি? এই বিষয়টো খুব চৰ্চিত হৈছে আৰু আমি ভাৰতবাসী সমগ্ৰ পৃথিৱীৰ সন্মুখত লজ্জিত হৈছোঁ যে ভাৰতৰ এইটো সামাজিক মূল্যবোধ, ভাৰতীয় লোকৰ এইটো সংস্কৃতি, ভাৰতৰ সংবিধানৰ এইটো প্ৰভিজন নেকি বা ভাৰতৰ গণতন্ত্ৰৰ এইটো মূল্য নেকি যে কোনো এগৰাকী লোক যিমানেই উচ্চ শিক্ষিত হওক, যিমানেই উপযুক্ত হওক, সমগ্ৰ দেশৰ লোকে ৰাষ্ট্ৰপতি নিৰ্বাচন কৰাৰ পিছতো সেই লোকগৰাকীক শাৰীৰিকভাৱে পবিত্ৰ কৰিব লাগে, নহ'লে নিজৰ অফিচত প্ৰৱেশ কৰিব নোৱাৰে। এই বিষয়টোৱে যথেষ্ট লজ্জিত কৰিছে আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট সমালোচনা হৈছে ভাৰতত। এতিয়া চাওক, আমি দ্ৰৌপদী মুৰ্মুক ভোট দিয়া নাই বেলেগ কথা, কিন্তু তেখেত যেতিয়া নিৰ্বাচিত হৈ গ'ল, নিৰ্বাচিত হোৱাৰ পিছত আমাৰ সকলোৰে ৰাষ্ট্ৰপতি, আমি সকলোৱে তেখেতৰ যিটো পদমৰ্যাদা, তেখেতৰ সন্মান, সেইটো আমি সকলোৱে স্বীকাৰ কৰিব লাগিব আৰু তেখেতক আমি স্বীকৃতি দিব লাগিব। তেখেতৰ সন্মান আমি সকলোৱে মানিব লাগিব, তেখেতক শ্ৰদ্ধা কৰিব লাগিব। কিন্তু দেশৰ সৰ্বোচ্চ পদবীত অধিষ্ঠিত হোৱাৰ পিছতো এই লোকগৰাকী কিয় শুদ্ধিকৰণ কৰিব লগা হ'ল? এই মহিলাগৰাকীক কিয় আজি পুৰোহিতসকলে আজি গোমূত্ৰ ছটিয়াই এনেকৈ শুদ্ধিকৰণ কৰা হ'ল? কাৰণ তেওঁলোকৰ দৃষ্টিত দ্ৰৌপদী মুৰ্মু এগৰাকী অপবিত্ৰ অশুদ্ধ ব্যক্তি আৰু অশুদ্ধ হোৱাৰ কাৰণেই শুদ্ধিকৰণ কৰিলে। অশুদ্ধ কিয়? কাৰণ দ্ৰৌপদী মুৰ্মু এগৰাকী আদিবাসী লোক, ক্ষুদ্ৰ সম্প্ৰদায়ৰ আদিবাসী মহিলা, গতিকে ৰাষ্ট্ৰপতি ভৱনত প্ৰৱেশ কৰিব নোৱাৰে, শুদ্ধিকৰণ কৰিব লাগে। যদি দ্ৰৌপদী মুৰ্মু জন্মগতভাৱে বা বংশগতভাৱে যদি উপযুক্তই নাছিল বা দ্ৰৌপদী মুৰ্মু যদি অপবিত্ৰই আছিল, তেনেহ'লে বিজেপি দলে কিয় কেণ্ডিডেট কৰিলে, কিয় জিকাই আনিলে? আৰু তোমালোকে জিকাই আনি পেলাই এই মহিলাগৰাকীক এনেকৈ আন্তঃৰাষ্ট্ৰীয় স্তৰত কিয় অপমান কৰিলা? কিয় শুদ্ধিকৰণৰ নামত
এই কৰ্মকাণ্ড গোমূত্ৰ ছটিয়াই আৰু গংগাজল ছটিয়াই মন্ত্ৰ উচ্চাৰণ কৰি কিয় শুদ্ধিকৰণ কৰিব লগা হ'ল? আজি এই কৰ্মৰ জৰিয়তে কেৱল দ্ৰৌপদী মুৰ্মুক অপমান কৰা নাই, সমগ্ৰ দেশৰ আদিবাসীসকলক অপমান কৰিছে, সমগ্ৰ দেশৰ 130 কোটি জনসাধাৰণক অপমান কৰিছে। কাৰণ দ্ৰৌপদী মুৰ্মু 130 কোটি জনসাধাৰণৰ ৰাষ্ট্ৰপতি, আমাৰ সকলোৰে শ্ৰদ্ধেয়। আৰু তাৰ লগে লগে দেশৰ সংবিধানক অপমান কৰিছে। ভাৰতৰ যিটো সমতা, সামাজিক ন্যায়, সেই সংবিধানৰ এই মূল্যবোধক অপমান কৰিছে আৰু ভাৰতক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লজ্জিত কৰিছে। এই বিজেপি দলে আৰু দেশখনক কিমান ৰসাতলে লৈ যাব? আমি অতি লজ্জিত। কথাটো আমি হজম কৰিব পৰা নাই যে মই ভোট দিয়া নাই, আমি ভোট দিয়া নাই, এইটো বেলেগ কথা। কিন্তু নিৰ্বাচিত হৈছে ৰাষ্ট্ৰপতি, আমি সকলোৱে তেখেতক মানিব লাগিব। এই কথাটোৰ কাৰণ হ'ল এই বিজেপি দলে যিটো হিন্দু ৰাষ্ট্ৰৰ কথা কয়, তেওঁলোকৰ হিন্দু ৰাষ্ট্ৰৰ কথা কোৱাৰ উদ্দেশ্যটোই হ'ল যে সংবিধানে যেনেকৈ ভাৰতৰ SC, ST, OBC, মাইনৰিটি আদি পিছপৰা সম্প্ৰদায়ক যেনেকৈ অধিকাৰ দিছে, তেওঁলোকে আজি যিকোনো চাকৰি কৰিব পাৰে, IAS অফিচাৰ হ'ব পাৰে, ডক্টৰ, ইঞ্জিনিয়াৰ হ'ব পাৰে, MLA, MP, মন্ত্ৰী হ'ব পাৰে, ৰাষ্ট্ৰপতি হ'ব পাৰে। এইটো বিজেপি আৰু RSS দলে মানি লোৱা নাই। এই কথাটো আৰু কোনেও বুজিবলৈ বাকী নাই যে RSSৰ জন্মই হৈছিল যে ভাৰতত তেওঁলোকে মনুস্মৃতিৰ আধাৰত তেওঁলোকে এই দেশখন চলাব, মনুস্মৃতিৰ আধাৰত ব্ৰাহ্মণ্যবাদী শাসনতন্ত্ৰ প্ৰতিষ্ঠা কৰিব। আৰু তাৰ কাৰণে RSSে ইমান দিনে কাম কৰি আছে। নহ'লে আজিৰ দিনত হিন্দু ৰাষ্ট্ৰৰ প্ৰশ্নটো কিয় আহিল? য'ত এই দেশৰ ৰাষ্ট্ৰপতিৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, বৈদেশিক মন্ত্ৰী, সকলো কেন্দ্ৰীয় মন্ত্ৰী, সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী, সকলো দেশৰ যিমান 99% DC, ৰাজ্যপাল, SP, জাষ্টিছ, উকিল, সকলো হিন্দু আছে। আৰু সকলো হিন্দু সৰ্বাধিনায়ক, কমাণ্ডাৰ ইন চিফ, সকলো তেওঁলোকৰ যিমান সেনাবাহিনী আছে চব হিন্দু আছে, হিন্দুৰ প্ৰভুত্ব আছে, হিন্দু লোকসকল সকলো ফালৰ পৰা সকলো ক্ষমতা হিন্দুসকলৰ হাতত আছে। ইয়াৰ পিছতো তেওঁলোকে হিন্দু ৰাষ্ট্ৰ কৰাৰ প্ৰশ্নটো কিয় আহিল? হিন্দুসকল বিপদত বুলি তেওঁলোকে কিয় কয়? কাৰণ তেওঁলোকৰ মতে আম্বেদকাৰে যিটো সংবিধান প্ৰণয়ন কৰিছে, এই সংবিধানত যিহেতু SC, ST, OBCক তেওঁলোকৰ কাৰণে ৰিজাৰ্ভেশ্যন কৰিছে আৰু সকলো ধৰ্মৰ লোকক ইয়াত সমান অধিকাৰ দিছে, এইটো তেওঁলোকৰ মতে হিন্দু ধৰ্মৰ যিটো সংস্কৃতি, মনুস্মৃতিৰ বিৰোধী হৈছে। গতিকে তেওঁলোকে কৈ আছে যে ভাৰতত এইটো হিন্দু ধৰ্মৰ পৰিপন্থী চলি আছে, এই সংবিধান আঁতৰাব লাগে, মনুস্মৃতিৰ আধাৰত তেওঁলোকে দেশ চলাব লাগে। এতিয়া কথা হ'ল যে আম্বেদকাৰে এইখন সংবিধান ৰচনা কৰোঁতে আম্বেদকাৰে জানিছিল যে ইয়াৰ পূৰ্বে কেনেকৈ SC, ST, OBC বিলাকক, দলিত আদিবাসীসকলক কেনেকৈ গোলাম বনাই ৰখা হৈছিল মোগলৰ অহাৰ আগত। মোগলসকলে অৱশ্যে এটা সাম্যবাদী সমাজ ব্যৱস্থা প্ৰতিষ্ঠা কৰিছিল। তাৰ আগত কেনেকৈ এই আদিবাসী, দলিত, SC, ST, OBC তেওঁলোকক কেনেকৈ গোলাম বনাই ৰাখিছিল আৰু কেনেকৈ তেওঁলোকৰ মানৱাধিকাৰ উলংঘা খৰ্ব কৰিছিল। গতিকে আম্বেদকাৰে এটা কামেই কৰি থৈ গৈছিল জীৱনত, যে তেওঁ এখন এনেকুৱা সংবিধান ৰচনা কৰিছিল যিখন সংবিধানত SC, ST, OBC, মাইনৰিটি বা বৌদ্ধ, শিখ, খ্ৰীষ্টান, জৈন সকলো ধৰ্মৰ লোকৰ কাৰণে সমান অধিকাৰ, সকলোৱে প্ৰতিনিধি হ'ব পাৰে, সকলোৱে অফিচাৰ হ'ব পাৰে, সকলোৱে ৰাষ্ট্ৰপতি হ'ব পাৰে বা যিকোনো ভাৰতৰ যিকোনো ক্ষমতাত বা প্ৰশাসনিক কামত অংশগ্ৰহণ কৰিব পাৰে। এই যে সংবিধানখন ৰচনা কৰি থৈ গ'ল, এইটোৱেই হ'ল RSSৰ আৰু হিন্দুত্ববাদীসকলৰ তেওঁলোকৰ যন্ত্ৰণা। কাৰণ তেওঁলোকৰ মতে এইটো হিন্দু ধৰ্মৰ পৰিপন্থী, কাৰণ তেওঁলোকে মনুস্মৃতি লাগু কৰিব বিচাৰে। যোৱা বছৰো আপোনালোকে দেখিছে, যোৱা বছৰ কিছু RSSৰ আৰু হিন্দুত্ববাদী সংগঠনৰ লোকে তেওঁলোকে পাৰ্লিয়ামেণ্টৰ সন্মুখত তেওঁলোকে ভাৰতৰ সংবিধানৰ কপি তাত জ্বলাই দিছিল। কেমেৰাৰ আগত, সাংবাদিকৰ আগত তেওঁলোকে সংবিধানৰ কপি জ্বলাই দিছিল আৰু তেওঁলোকে তাত আম্বেদকাৰ মুৰ্দাবাদ, ভাৰতীয় সংবিধান মুৰ্দাবাদ, গণতন্ত্ৰ মুৰ্দাবাদ, মনুস্মৃতি জিন্দাবাদ, হিন্দুত্ববাদ জিন্দাবাদ এইবিলাক শ্লোগান দিছিল। এইটো লৈ বাতৰি হৈছিল। কিন্তু ভাৰতৰ পবিত্ৰ সংবিধান জ্বলাই দিয়াৰ পিছতো কিন্তু তেওঁলোকক মোদী চৰকাৰে গ্ৰেপ্তাৰ কৰা নাছিল। কাৰণ মোদী চৰকাৰে যিটো হিন্দু ৰাষ্ট্ৰৰ কথা কয়, সেই হিন্দু ৰাষ্ট্ৰৰ কথাটোৱেই হ'ল এইটো, যি হিন্দু ৰাষ্ট্ৰত ব্ৰাহ্মণ্যবাদ চলিব, SC, ST, OBC মাইনৰিটি তেওঁলোকৰ কোনো ক্ষমতা নাথাকিব আৰু তেওঁলোকে মনুস্মৃতি লাগু কৰিব। এই সংবিধান তেওঁলোকে নামানে। সেইকাৰণেই তেওঁলোকে এই সংবিধান পৰিৱৰ্তন কৰাৰ কাৰণে
তেওঁলোকে চেষ্টা কৰি আছে আৰু তেওঁলোকে কৈ আছে যে ভাৰতত হিন্দু ৰাষ্ট্ৰ স্থাপন কৰিব। মই আজি যিটো ভিডিঅ' কৰি আছোঁ, মই হিন্দু ভাই ভনীসকলৰ কাৰণে বিশেষকৈ ভিডিঅ'টো কৰি আছোঁ যে আপোনালোকে কথাবিলাক চিন্তা কৰক। ভাৰতৰ এই যে মূল্যবোধ, এই মূল্যবোধে ভাৰতক গোটেই পৃথিৱীত কোন পৰ্যায়লৈ লৈ যাব। তেওঁলোকে মনুস্মৃতি লাগু কৰিব বিচাৰিছে, আৰু মনুস্মৃতি তেওঁলোকে কিয় লাগু কৰিব বিচাৰিছে? কাৰণ তেওঁলোকৰ দৃষ্টিত শূদ্ৰ, আদিবাসী, SC ST তেওঁলোক কোনো চৰকাৰী চাকৰি বা কোনো জনপ্ৰতিনিধি বা শাসক হ'ব নোৱাৰে। কাৰণ মনুস্মৃতিত এই কথাটো আছে, মনুস্মৃতিৰ 4ৰ্থ খণ্ডৰ 61 নম্বৰ শ্লোকত আছে যে ব্ৰাহ্মণ এনেকুৱা দেশত থাকিব নালাগে য'ত শাসক এগৰাকী শূদ্ৰ থাকে। সেই দেশৰ পৰা ব্ৰাহ্মণ গুচি যাব লাগে, ব্ৰাহ্মণ থাকিব নালাগে যদি শূদ্ৰ সেই দেশৰ শাসক হয়। গতিকে আজি দ্ৰৌপদী মুৰ্মু ভাৰতৰ ৰাষ্ট্ৰপতি হ'ল, তেওঁলোকে হয়তো ৰাজনৈতিক কাৰণত বনালে, কিন্তু এই শূদ্ৰ যদি শাসকৰ পদত থাকে তেনেহ'লে এই দেশত ব্ৰাহ্মণ থাকিব নোৱাৰিব তেওঁলোকৰ মনুস্মৃতি মতে। গতিকে তেওঁলোকে এই শূদ্ৰক সংশোধন কৰাৰ কাৰণে দ্ৰৌপদী মুৰ্মুক এনেকেই গোমূত্ৰ আৰু গংগাজলেৰে এনেকেই শুদ্ধিকৰণ কৰি পেলাইহে ৰাষ্ট্ৰপতি ভৱনত সোমাব দিছে। আৰু এই মনুস্মৃতিত আছে যে ব্ৰাহ্মণ যদি কোনো দেশত নাথাকে বা যদি ব্ৰাহ্মণ খুচ নহয় তেনেহ'লে সেই দেশ ধ্বংস হ'ব। আৰু তেওঁলোকে আছে যে একমাত্ৰ ব্ৰাহ্মণসকলে হ'ল সভ্য, ব্ৰাহ্মণসকলেই ন্যায়াধীশৰ ভূমিকা পালন কৰিব পাৰে, কোনো শূদ্ৰই এই ভূমিকা পালন কৰিব নোৱাৰে, তেওঁলোকৰ অধিকাৰ নাই। গতিকে তেওঁলোকে শুদ্ধিকৰণ নোহোৱাকৈ দ্ৰৌপদী মুৰ্মুক কেনেকৈ ৰাষ্ট্ৰপতি হ'ব দিব? আৰু তেওঁলোকে আনকি মনুস্মৃতিত এই কথাটোও আছে যে ব্ৰাহ্মণে শূদ্ৰক বিনা বেতনে চাকৰ হিচাপে খটুৱাব পাৰে। যদি শূদ্ৰক কিনিও লয় তথাপিও ব্ৰাহ্মণৰ চাকৰ হিচাপে কাম কৰিব লাগিব, বা যদি কিনিও নলয় বিনা বেতনেও কিন্তু শূদ্ৰক ব্ৰাহ্মণে তেওঁলোকে চাকৰ হিচাপে খটুৱাব পাৰিব। গতিকে এইখন দেশত এগৰাকী ক্ষুদ্ৰ মহিলা কেনেকৈ ৰাষ্ট্ৰপতি হ'ব? শুদ্ধিকৰণ কৰিব লাগিব। সেইকাৰণে তেওঁলোকে শুদ্ধিকৰণটো কৰিছে। আৰু মনুস্মৃতিত আছে যে ব্ৰাহ্মণে যদি কোনো শূদ্ৰক গোলামীৰ পৰা মুক্ত কৰিও দিয়ে, তাৰ পিছতো যিকোনো সময়ত সেই শূদ্ৰক আনি পেলাই গোলাম বনাব পাৰিব, বা কোনো টকা পইচা নিদিয়াকৈ সেই শূদ্ৰৰ দ্বাৰা কাম কৰাব পাৰিব, আৰু শূদ্ৰই বাধ্য হৈ সেই ব্ৰাহ্মণৰ কাম কৰি দিব লাগিব। যদি গোলামীৰ পৰা মুক্তও কৰি দিয়ে তথাপিও মুক্ত নহয়, অৰ্থাৎ শূদ্ৰ জন্মগতভাৱেই গোলাম, যিমান দিন থাকে ব্ৰাহ্মণৰ গোলামী কৰিবই লাগিব। গতিকে আজি সেই ক্ষুদ্ৰ মহিলা আজি ৰাষ্ট্ৰপতি হৈ গ'ল, কেনেকৈ তেওঁলোকে সহ্য কৰে? গতিকে RSSে কোনো পধ্যেই পাৰ্মিশ্যন নিদিলে যে শুদ্ধিকৰণ নোহোৱাকৈ দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত যাব পাৰিব। গতিকে দ্ৰৌপদী মুৰ্মুক এনেকৈ গোমূত্ৰ গংগাজল দি শুদ্ধিকৰণ কৰিহে ৰাষ্ট্ৰপতি ভৱনত সোমাই দিলে। কেনে অপমান চাওক! কেৱল আদিবাসী আৰু SC ST OBC প্ৰতি নহয়, সমগ্ৰ দেশৰ জনসাধাৰণক, ৰাষ্ট্ৰপতিক, সংবিধানক কেনেকৈ অপমান কৰিছে তেওঁলোকে। এইটো হ'ল তেওঁলোকৰ হিন্দু ৰাষ্ট্ৰৰ পদক্ষেপ, হিন্দু ৰাষ্ট্ৰ যে গঠন কৰিব। তাৰপিছত এই মনুস্মৃতিত আছে, 2য় খণ্ডত আছে যে উচ্চবৰ্ণৰ লোকক অপমান কৰিলে, কোনো শূদ্ৰই যদি উচ্চবৰ্ণৰ লোকক কোনো কথাৰ দ্বাৰা অপমান কৰে তেনেহ'লে তেওঁৰ জিভা কাটি দিব লাগিব, তেওঁৰ জিভা কাটি দিয়া হ'ব। আকৌ কোৱা হৈছে যে এইটো আছে 2য় খণ্ডৰ 1ম শ্লোকত আছে মনুস্মৃতিৰ, যে কোনো শূদ্ৰই যদি উচ্চ জাতিৰ নামৰ উপাধি গ্ৰহণ কৰে, কোনো তেওঁৰ লগত যদি টাইটেলটো, উপাধিটো যদি কোনো উচ্চবৰ্ণৰ লোকৰ গ্ৰহণ কৰে বা সেই জাতি সত্তা যদি গ্ৰহণ কৰে, তেনেহ'লে 10 আঙ্গুলি দীঘল এটা লোহা গৰম কৰি তেওঁৰ মুখত ভৰাই দিব লাগিব। এইটো হ'ল মনুস্মৃতিত আছে। আৰু মনুস্মৃতিত 272 নম্বৰ শ্লোকত আছে যে ব্ৰাহ্মণক যদি কোনো শূদ্ৰই ধৰ্মৰ উপদেশ দিয়ে তেনেহ'লে সেই শূদ্ৰৰ মুখত আৰু কাণত তেল গৰম কৰি ঢালি দিব লাগিব। এইটো যদি কোনো শূদ্ৰই ব্ৰাহ্মণক ধৰ্মৰ কথা কিবা কয়। আৰু কৈছে যে কোনো শূদ্ৰই যদি কোনো উচ্চবৰ্ণৰ মহিলাৰ লগত যৌন সম্পৰ্ক স্থাপন কৰে তেনেহ'লে সেই শূদ্ৰক লগে লগে মৃত্যুদণ্ড দিব লাগিব আৰু তেওঁৰ সকলো সম্পত্তি বাজেয়াপ্ত কৰিব লাগিব। এইবিলাক হ'ল ক্ষুদ্ৰ আদিবাসী SC ST OBCৰ প্ৰতি এই মনোবাদীসকলৰ তেওঁলোকৰ ধাৰণা। মনুস্মৃতিত এইবিলাক আছে, যাৰ কাৰণে দ্ৰৌপদী মুৰ্মুক এনেকৈ অপমান কৰা হ'ল। আৰু এটা কথা আছে যিটো 8ম খণ্ডৰ
21 नंबर श्लोकत আছে मनुस्मृति যে एक राजा जिसके साम्राज्य में एक शूद्र कानून का पालन कराए तो उस साम्राज्य दलदल में गाय जैसे डूबती है डूब जाएंगे अर्थात दलदলত गरु এটা যেনেকৈ ডুবি যায় তেনেকেই কোনো এখন ৰাজ্যত যদি শূদ্ৰই যদি কানুন আইনৰ রক্ষা করে অর্থাৎ আইন রক্ষা করা কোনো পদবীত যদি কোনো ক্ষুদ্র বা আদিবাসী যদি থাকে তেনেহলে যেনেকেই দলদলত গাই গরু এটা ডুবি যায় পুত খাই যায় এই রাজ্যখন তেনেকেই পুত খাই যায় এতিয়া চাওক দ্রৌপদী মুর্মু আইনৰ সর্বোচ্চ পদবীত অধিষ্ঠিত হৈ গ'ল এতিয়া ভাৰতৰ সংবিধানৰ ৰক্ষক হৈ গ'ল আৰু এতিয়া এই কেনেকেই দ্রৌপদী মুর্মুক রাষ্ট্রপতি ভবনত প্রবেশ কৰিব দিয়ে গতিকে গোমূত্ৰ আৰু গংগাজল দি ছটিয়াই এনেকেই অপমান কৰা হ'ল এইটো শুদ্ধিকৰণ বুলি নহয় আমি অপমান বুলি ক'ম দেশৰ সংবিধানক গণতন্ত্ৰক আদিবাসী সমাজক আৰু দলিতসকলক এনেকৈ অপমান কৰিছে তাৰপিছত আৰু আছে মনুস্মৃতিৰ 4ৰ্থ খণ্ডৰ 61 নম্বৰ শ্লোকত আছে যে ব্ৰাহ্মণ এনেকুৱা দেশত থাকিব নালাগে যিটো দেশত শাসকজন ক্ষুদ্ৰ এগৰাকী ক্ষুদ্ৰ হয় তাৰপিছত মনুস্মৃতিৰ 4ৰ্থ খণ্ডৰ 78 পৰা 81 এই তিনিটা শ্লোকত আছে যে ক্ষুদ্ৰসকলে নিয়ম আৰু সংহিতা পঢ়াৰ কোনো প্ৰয়োজন নাই গতিকে কোনো উচ্চবৰ্ণৰ লোকে যাতে ক্ষুদ্ৰসকলক আইন কানুন নিয়ম আৰু সংহিতাৰ যাতে শিক্ষা নিদিয়ে আৰু এইটো সম্পূৰ্ণ নিষেধ যদি কোনোবাই এই নিয়মৰ উলংঘা কৰে তেনেহলে তেও নৰকত যাব লাগিব এইটো আছে 4ৰ্থ খণ্ডৰ 78 পৰা 81 নম্বৰ শ্লোকত আছে তাৰপিছত এই মনুস্মৃতিত আছে যে ক্ষুদ্ৰসকল শিক্ষা লাভৰ অযোগ্য গতিকে উচ্চবৰ্ণৰ কোনো লোক যাতে ক্ষুদ্ৰসকলক শিক্ষাদান নকৰে তেওঁলোক কোনো ধৰণৰ শিক্ষা ল'ব নোৱাৰিব ক্ষুদ্ৰসকল শিক্ষা লাভৰ অযোগ্য আজি চাওক এই আম্বেদকাৰে ৰচনা কৰা ভাৰতৰ সংবিধানৰ বলত দ্রৌপদী মুর্মুর নিচিনা ক্ষুদ্র আদিবাসী মহিলাই আজি উচ্চ শিক্ষিত হল রাজ্যপাল হল রাষ্ট্রপতি হৈ গ'ল এটো কেনেকৈ সহ্য কৰে আজি আৰএছএছে গতিকে তেওঁলোকে ইয়াত ব্ৰাহ্মণ মাতি আনি পেলাই শুদ্ধিকৰণ কৰিহে ৰাষ্ট্ৰপতি ভৱনত সোমাব দিলে কাৰণ ক্ষুদ্ৰসকলৰ শিক্ষা লাভৰ অধিকাৰেই নাই যদি কোনোবাই তেওঁলোকক শিক্ষা দিয়ে তেওঁলোক নৰকত যাব লাগিব এইটো হল মনুস্মৃতিত তেওঁলোকৰ এনেকুৱা মানে তেওঁলোকৰ এইটো শ্লোকত এইটো আছে তাৰপিছত কৈছে যে ক্ষুদ্ৰৰ পৰা কোনো যাতে উচ্চবৰ্ণৰ লোকে শিক্ষা গ্ৰহণ নকৰে এইটো আছে 3য় খণ্ডৰ 156 নম্বৰ শ্লোক যে কোনো ক্ষুদ্ৰ লোকৰ পৰা যাতে উচ্চবৰ্ণৰ কোনো লোকে শিক্ষা গ্ৰহণ নকৰে যদি কোনোবাই উচ্চবৰ্ণৰ লোকে ক্ষুদ্ৰৰ পৰা শিক্ষা গ্ৰহণ কৰে তেনেহলে উচ্চবৰ্ণৰ তেনে লোকক কোনো শ্ৰাদ্ধলৈ আমন্ত্ৰণ জনাব নোৱাৰিব শ্ৰাদ্ধত আমন্ত্ৰণ কৰাৰ তেও অযোগ্য তেও কোনেও শ্ৰাদ্ধত আমন্ত্ৰণ কৰিব নোৱাৰিব তাৰপিছত 2য় খণ্ডত আৰু এটা কথা আছে যে কোনো ব্ৰাহ্মণে ভোজনত অন্য বৰ্ণৰ কোনো লোকক নিমন্ত্ৰণ কৰিব নোৱাৰিব ক্ষত্ৰিয় বৈশ্য বা শূদ্ৰ এই সকলক ভোজনত ব্ৰাহ্মণে নিমন্ত্ৰণ কৰিব নোৱাৰিব এটা কথা আকৌ লগত কৈছে যে যদিহে তেওঁলোকে ভোজনৰ পিছত কিছু খাদ্য সামগ্ৰী বাছি যায় তেতিয়া সেই উচ্ছিষ্ট খাদ্য সামগ্ৰীখিনি ক্ষত্ৰিয় বৈশ্য বা শূদ্ৰসকলক তেওঁলোকে দিব পাৰিব কিন্তু ঘৰৰ ভিতৰত আহিব নোৱাৰিব তেওঁলোকৰ চাকৰে বাহিৰত গৈ পেলাই তেওঁলোকক দিব পাৰিব পেলনীয়া খাদ্য যিখিনি থাকে সেইখিনি অন্য বৰ্ণৰ লোকক দিব পাৰিব ঘৰৰ বাহিৰত গৈ পেলাই চাকৰেহে দিব পাৰিব তাৰপিছত আৰু এটা কথা কৈছে এইটো 11 নম্বৰ খণ্ডৰ 135 নম্বৰ শ্লোকত আছে যে কোনো যদি 100 বছৰীয়া বয়সৰ কোনো ক্ষত্ৰিয় থাকে ব্ৰাহ্মণৰ পিছতেই তেওঁলোকৰ কাৰণে দ্বিতীয় উচ্চবৰ্ণটো হ'ল ক্ষত্ৰিয় কৈছে ক্ষত্ৰিয় কোনো লোক যদি 100 বছৰ বয়সৰো থাকে তেও কোনোবা ব্ৰাহ্মণ যদি নাবালক ল'ৰা 10 বছৰীয়াও হয় সেই 100 বছৰীয়া বৃদ্ধজনেও কিন্তু 10 বছৰীয়া ব্ৰাহ্মণজনক পিতৃৰ সমান সন্মান কৰিব লাগিব পিতৃৰ সমান জ্ঞান কৰিব লাগিব তাৰপিছত কৈছে যে এইটো আছে 31 নম্বৰ শ্লোকত আছে যে মানৱতাৰ কল্যাণৰ কাৰণে ভগৱানে সৃষ্টিকৰ্তা ব্ৰহ্মাই মুখৰ পৰা ব্ৰাহ্মণক সৃষ্টি কৰিছে আৰু বাহুৰ পৰা সৃষ্টি কৰিছে ক্ষত্ৰিয়ক আৰু পেটৰ পৰা বৈশ্যক আৰু ভৰিৰ পৰা ক্ষুদ্ৰক সৃষ্টি কৰিছে গতিকে ক্ষুদ্ৰ সদায় উচ্চবৰ্ণৰ চাকৰ হৈ থাকিব লাগিব তেওঁলোকে ইয়াৰ বাহিৰে অন্য কাম কৰিব নোৱাৰিব তাৰপিছত
৭৭ নম্বৰ শ্লোকত কৈছে শূদ্ৰৰ উপস্থিতিত বেদ পঢ়া নিষেধ, অৰ্থাৎ শূদ্ৰ লোকে বেদটো নিজে পঢ়িবই নোৱাৰিব, তেওঁলোকৰ উপস্থিতিত ব্ৰাহ্মণেও বেদ পঢ়িব নোৱাৰিব, যাতে শূদ্ৰই শুনিবও নোৱাৰিব, শুনাৰো তেওঁলোকৰ অধিকাৰ নাই। তাৰপিছত আকৌ প্ৰথম খণ্ডৰ ৩১ নম্বৰ শ্লোকত কৈছে যে ব্ৰাহ্মণৰ নামৰ প্ৰথম ভাগটো হ'ল শুভ সংকেত, এইটো, আৰু ক্ষত্ৰিয়ৰ নামৰ প্ৰথম ভাগটো হ'ল ক্ষমতাৰ লগত জড়িত, আৰু বৈশ্যৰ নামৰ প্ৰথম অংশটো ধনৰ লগত জড়িত, কিন্তু শূদ্ৰৰ নামটো অপমানৰ লগত জড়িত, তেওঁৰ নামটোৱেই অপমান। নামটো যদি কোনোবাই উচ্চাৰণ কৰে বা ক'ৰবাত যদি এই নামটো প্ৰকাশ হয়, লগে লগে এইটো সকলোৱে অপমানিত হ'ব। শূদ্ৰৰ নামটোৱেই অপমানৰ লগত জড়িত। তাৰপিছত আৰু এটা কথা কৈছে, শূদ্ৰই অন্য বৰ্ণৰ লগত বিয়া কৰাব নোৱাৰিব, আৰু যদি অন্য বৰ্ণৰ মহিলাৰ লগত সম্ভোগ কৰে তেনেহ'লে তেওঁক মৃত্যুদণ্ড দিব লাগিব। আৰু এটা ১২৯ নম্বৰ শ্লোকত কৈছে শূদ্ৰই ধন সঞ্চয় কৰিব নোৱাৰিব। আৰু ১২৫ নম্বৰ শ্লোকত কৈছে যে ব্ৰাহ্মণে শূদ্ৰক উচ্ছিষ্ট ভোজন, পেলনীয়া খাদ্যবস্তু, ফটা কাপোৰ আৰু পচি যোৱা খাদ্যবস্তু বা পাচলি আৰু পুৰণা ভাগি যোৱা বাচন বৰ্তন দিব পাৰিব, ভাল বস্তু দিব নোৱাৰিব। তাৰপিছত আকৌ ১২৩ নম্বৰ শ্লোকত কৈছে যে শূদ্ৰৰ আটাইতকৈ ডাঙৰ কাম হ'ল ব্ৰাহ্মণৰ সেৱা কৰা, ইয়াৰ বাহিৰে যিমান কাম কৰিব তেওঁলোকে বাকী কামৰ একো ফল নাপাব, একমাত্ৰ ব্ৰাহ্মণৰ সেৱা কৰাটোৱেই তেওঁলোকৰ একমাত্ৰ কাম। গতিকে আৰু এটা কথা কৈছে যে শূদ্ৰৰ পবিত্ৰ কাম হ'ল ব্ৰাহ্মণ সেৱা। ব্ৰাহ্মণ শব্দটো তেওঁলোকে অতি শ্ৰদ্ধা সহকাৰে জপ কৰিব লাগিব। যদি তেওঁলোকে ব্ৰাহ্মণ শব্দটো শ্ৰদ্ধা সহকাৰে জপ নকৰে তেনেহ'লে তেওঁলোকে অতি নিকৃষ্টমানৰ মৃত্যু হ'ব আৰু তেওঁলোকে নৰকত পচিব লাগিব। গতিকে আৰু এটা কথা কৈছে, যদি তেওঁলোকে পেট ভৰাই খাব খোজে তেনেহ'লে বৈশ্যৰ সেৱা কৰিব লাগে, আৰু যদি তেওঁলোকে ভালকৈ জীয়াব বিচাৰে তেনেহ'লে ক্ষত্ৰিয়ৰ সেৱা কৰিব লাগে, আৰু যদি তেওঁলোকে পৰজনমত ভাল জন্ম পাব বিচাৰে তেনেহ'লে ব্ৰাহ্মণৰ সেৱা কৰিব লাগে। আৰু এটা কথা কৈছে যে ব্ৰাহ্মণে বিনা দ্বিধাই এজন শূদ্ৰৰ সম্পত্তি জব্দ কৰিব পাৰিব, আৰু ব্ৰাহ্মণে শূদ্ৰক যিকোনো কামৰ কাৰণে বাধ্য কৰিব পাৰিব। এই কথাবিলাকৰ কাৰণেই দ্ৰৌপদী মুৰ্মু ভাৰতৰ প্ৰথম নাগৰিক হোৱাৰ পিছতো, ভাৰতৰ সৰ্বোচ্চ পদবীত অধিষ্ঠিত হোৱাৰ পিছতো তেওঁলোকে মানি ল'ব পৰা নাই, যাৰ কাৰণে গোমূত্ৰ ছটিয়াই বা গংগাজলেৰে এনেকৈ পবিত্ৰ কৰিবলৈ তেওঁলোকে এইখিনি কৰিলে যে আজি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতবাসীৰ এই মানসিকতা, এই সংস্কাৰৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট সমালোচনা হৈ আছে। এইটো আমাৰ দেশক লজ্জিত কৰিলে, গণতন্ত্ৰক তেওঁলোকে লজ্জিত কৰিলে। আৰু সেইকাৰণেই আম্বেদকাৰে 1927 চনৰ 25 ডিচেম্বৰ তাৰিখে মনুস্মৃতি ৰাজহুৱাভাৱে তেওঁলোকে জ্বলাই দিছিল, যে এইখনে দেশত বিভাজন সৃষ্টি কৰে, সমাজত তেওঁলোকে জন্মগতভাৱে কিছু লোকক নিজ হিচাপে সৃষ্টি কৰে, কিছুমান লোকক উচ্চ নিজ, বা যিসকল নিম্ন বৰ্ণৰ লোক তেওঁলোক যিমানেই উচ্চ শিক্ষিত হওক, যিমানেই ভাল সৎ হওক, তেওঁলোক সদায় অস্পৃশ্য, তেওঁলোক সদায় অপবিত্ৰ, এনেধৰণৰ যাতে মানসিকতা সৃষ্টি কৰে। সেইকাৰণে মনুস্মৃতি 25 ডিচেম্বৰ 1927 চনত আম্বেদকাৰে জ্বলাইছিল। আৰু বহুত চেষ্টা কৰি ভাৰতৰ সংবিধানত তেওঁ এনেধৰণৰ এটা ব্যৱস্থা কৰিছিল যাতে ইয়াত উচ্চ নিজ এনেধৰণৰ বিভাজন নাথাকে, সকলোৱে যাতে সমান অধিকাৰ পায়। আজি চাওক, তেওঁলোকে SC ST OBCৰ লগতে মাইনৰিটিক যিটো নিৰ্যাতন আজি এই বিজেপি চৰকাৰে কৰি আছে, কাৰণ তেওঁলোকৰ কথা হ'ল হিন্দু ৰাষ্ট্ৰৰ নামত এই মনুস্মৃতিটো তেওঁলোকে লাগু কৰিব, আৰু ভাৰতৰ সংবিধানটো নোহোৱা কৰিব বিচাৰিছে। আজি হয়তো আমাৰ মুছলমান সমাজে এই কাৰণে বাচি গ'ল যে আজি যিসকলে এই অত্যাচাৰৰ কাৰণে আজিৰ পৰা 18,000-1200 বছৰ আগতে যিসকল SC ST OBC বা আদিবাসী দলিত লোকে সামাজিক ন্যায় বিচাৰি ইছলাম ধৰ্মত আহি গ'ল, তেওঁলোকে হয়তো ইয়াত আহি পেলাই সামাজিক এটা ক্ষমতা পাই গ'ল, যে তেওঁলোকে দেখিছে যে ইয়াত আহিলে কোনোবা যদি শূদ্ৰৰ বা দলিত আদিবাসীৰ সন্তানো যদি তেওঁ আলিম হয়, কোৰাণ হাদিছ সম্পৰ্কে বিজ্ঞ হয়, আৰু যদি তেওঁ ভালকৈ কেৰাত কৰিব পাৰে, তেওঁ মছজিদৰ ইমামতি কৰিব পাৰে, আৰু তেওঁৰ পিছত যিসকল ব্ৰাহ্মণ, ক্ষত্ৰিয় বা বৈশ্যৰ পৰা যিসকল ধৰ্মান্তৰিত মুছলমান হৈছে, তেওঁলোকেও সেই দলিত বা আদিবাসী যিজন আলিম হ'ল তেওঁ যদি ইমামতি কৰে, তেওঁৰ পিছত বাকী সকলোৱে বিনা দ্বিধাই নামাজ পঢ়ে, তেওঁ ধৰ্মগুৰুও হ'ব পাৰে। যে ইয়াত ইছলাম ধৰ্মত অহাৰ পিছত ইয়াত কোনো জন্মগতভাৱে মানুহ উচ্চ নিচ হ'ব নোৱাৰে,
যোন যিমান সৎ চৰিত্ৰবান, যিমান সৎ, যিমান পৰহেজগাৰ, মুত্তাকিন বা সৎ, তেওঁহে সমাজত ইমান উচ্চ স্থান পায়। তেওঁ কোন বংশত, কোন কাষ্টত তেওঁ জন্ম হৈছে সেইটো ইছলাম ধৰ্মত কোনো লক্ষণীয় কথা নহয়। তেওঁৰ জ্ঞান কিমান আছে, তেওঁৰ বিদ্যা শিক্ষা কিমান আছে, তেওঁৰ সততা কিমান আছে, তেওঁৰ পৰহেজগাৰী বা ধৰ্মভীৰতা কিমান আছে, তাৰ ভিত্তিত তেওঁ সমাজত স্থান পায়। লাগিলে তেওঁৰ জন্ম এটা ক্ষুদ্ৰ পৰিয়ালতেই হওক বা দলিত সম্প্ৰদায়তেই হওক, যদি তেওঁ ডাঙৰ আলিম, সৎ, জ্ঞান, তেনেহ'লে সকলো সমাজৰ সকলো লোকেই তেওঁক মানি চলে, তেওঁক সন্মান কৰে, তেওঁক শ্ৰদ্ধা কৰে। সেইকাৰণে এই ইছলাম ধৰ্মৰ এই আদৰ্শ দেখা পাই বহু আদিবাসী, দলিত আৰু পিছপৰা লোকে, লাখ লাখ মানুহে, কোটি কোটি মানুহে আহি ইছলাম ধৰ্মত দীক্ষিত হৈছিল। কিন্তু আজি সেইকাৰণে মুছলমানসকলক তেওঁলোকে কাষ্টৰ নামত তেওঁলোকে হয়তো গোলাম বনাব পৰা নাই, কিন্তু সেই তেওঁলোকৰ যন্ত্ৰণাটো থাকি গ'ল যে এই লোকসকল যে যিসকলক তেওঁলোকে গোলাম হিচাপে ব্যৱহাৰ কৰিছিল, যে তেওঁলোক যদি ধৰ্মান্তৰিত হৈ এটা সামাজিক ন্যায় পাই গ'ল, সামাজিক মৰ্যাদা পাই গ'ল, গতিকে তেওঁলোকে এই মুছলমানসকলৰ বিৰুদ্ধেও সদায় এই RSSে বা এই উগ্ৰ সাম্প্ৰদায়িক চক্ৰটোৱে সদায় ষড়যন্ত্ৰ কৰি আছে। যেনেকৈ SC ST OBC, মানে তেওঁলোকে যেতিয়া মনুস্মৃতিটো লাগু কৰিব, সংবিধান তেওঁলোকে নোহোৱা কৰিব, তেতিয়াই তেওঁলোকে এনেকুৱা নিয়ম বনাব যে কোনো ক্ষুদ্ৰই তেওঁলোকে কোনো চাকৰি বাকৰি, শিক্ষা লাভৰ অধিকাৰ নাপাব, তেওঁলোকে দলিত বা ক্ষুদ্ৰই তেওঁলোকে কোনো ধৰণৰ জনপ্ৰতিনিধি হ'ব নোৱাৰিব, চাকৰি বাকৰি বা উচ্চ পদত যাব নোৱাৰিব। তেওঁলোক সদায় কেৱল উচ্চ বৰ্ণৰ গোলামী কৰিব লাগিব, টকা দিয়ক নিদিয়ক তেওঁলোকে সদায় তেওঁলোকৰ সেৱাহে কৰিব লাগিব। আৰু এইটো কৰিবলৈ তেওঁলোকে হিন্দু ৰাষ্ট্ৰৰ কথা কৈ তেওঁলোকে এই সমগ্ৰ কামবিলাক কৰি আছে। আজি হয়তো মুছলমানৰ ভয় দেখুৱাই আজি দলিত আদিবাসীসকলৰ ভোটো তেওঁলোকে লৈ আছে, কাৰণ তেওঁলোকৰ ভোটটো লাগিব ক্ষমতাত আহিবলৈ। কিন্তু তেওঁলোকৰ প্ৰকৃত উদ্দেশ্যটো হ'ল যে তেওঁলোকক বৰ্ণ হিচাপে, মনুস্মৃতি হিচাপে তেওঁলোকক ভৰিৰ তলত নিয়াটো তেওঁলোকৰ প্ৰকৃত উদ্দেশ্য। এই কথাবিলাক আজি সকলোৱে বুজি পাব লাগিব যে ভাৰতক তেওঁলোকে কোন পৰ্যায়লৈ লৈ যাব বিচাৰিছে। আৰু এই ইংগিতটো তেওঁলোকে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ শুদ্ধিকৰণৰ জৰিয়তে কিন্তু তেওঁলোকে সেই ইংগিতটো দি দিলে। আজি যেতিয়া দেশৰ 2/3 ৰাজ্যত তেওঁলোকৰ মেজৰিটি হ'ব, পাৰ্লিয়ামেণ্টত যেতিয়া 2/3 মেজৰিটি হ'ব, তেতিয়াই তেওঁলোকে সংবিধান পৰিৱৰ্তন কৰি হিন্দু ৰাষ্ট্ৰৰ নামত মনুস্মৃতিটো লাগু কৰিব বিচাৰিব। আৰু সেই দিনত দেশৰ আদিবাসী, দলিত, SC ST OBC মাইনৰিটি আৰু তেওঁলোকৰ অৱস্থা কি হ'ব, তেওঁলোকক কেনেকৈ গোলাম বনাব, এইবিলাক ব্লু প্ৰিণ্ট তেওঁলোকৰ আছে। আজি হয়তো হিন্দুত্বৰ নামত সকলোৰে ভোট তেওঁলোকে লৈ আছে। এই কথাবিলাক আমি সকলোৱে সতৰ্ক হ'ব লাগে। আমি খুব দুখ পাইছোঁ যে আমাৰ দেশৰ সৰ্বোচ্চ সন্মানীয় পদত অধিষ্ঠিত হোৱাৰ পিছতো দ্ৰৌপদী মুৰ্মুক এনেকৈ অপমান কৰা হ'ল। আৰু গোটেই পৃথিৱীয়ে আজি ভাৰতক সমালোচনা কৰি আছে। ৰামনাথ কোবিন্দক তেওঁলোকে দলিত ৰাষ্ট্ৰপতি বুলি তেওঁলোকে কৈছিল যে আমি দলিত সম্প্ৰদায়ৰ পৰা ৰাষ্ট্ৰপতি বনালোঁ। তাৰপিছত কি হ'ল, ৰাম মন্দিৰত তেওঁক যাব নিদিলে, আৰু মন্দিৰত যেতিয়া গৈছিল ভিতৰত যাব নিদিলে, বাহিৰত চিৰিৰ পৰা পূজা সেৱা কৰি গুচি আহিব লগা হ'ল। এগৰাকী ভাৰতৰ সৰ্বোচ্চ পদবীত, সাংবিধানিক পদবীত অধিষ্ঠিত হোৱাৰ পিছতো যদি কেৱল জন্মগত তেওঁৰ বৰ্ণৰ নামত, নিম্ন বৰ্ণৰ নামত যদি তেওঁলোকক এনেকৈ অপমান কৰা হয়, ৰাষ্ট্ৰপতিক অপমান কৰা হয়, তেনেহ'লে দেশৰ মানুহৰ সন্মানটো ক'ত থাকিল? গতিকে ভাৰতবৰ্ষক তেওঁলোকে কোন পৰ্যায়লৈ ল'ব বিচাৰিছে? ভাৰতৰ ৰাষ্ট্ৰপতি, মহামহিম ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক যিটো অপমান কৰিলে, সেই অপমানটোত আমি সকলো মৰ্মাহত হৈছোঁ। আমাৰ সকলোৰে ৰাষ্ট্ৰপতি, আমাৰ দেশৰ ৰাষ্ট্ৰপতি, আৰু আমাৰ দেশক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যেনেকৈ লজ্জিত কৰিলে, আমি ভাবোঁ যে BJP দলে, চৰকাৰে তাৰ কাৰণে ক্ষমা বিচৰাটো উচিত। এই কথাটোৱে ভাৰতৰ মানদণ্ড, ভাৰতৰ সাংস্কৃতিক মূল্যবোধক বিশ্বৰ দৰবাৰত বহু তললৈ লৈ গ'ল। এই কথাবিলাক আমি জনসাধাৰণ সতৰ্ক হ'ব লাগিব। সকলোৱে ভালে থাকক। ধন্যবাদ। শুভৰাত্ৰি।